নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আমি ৰাতিপুৱা খালী পেটত যি খাদ্য খাওঁ তাৰ প্ৰভাৱ আমাৰ সম্পূৰ্ণ দেহটোৰ ওপৰত পৰে। সেইকাৰণে আমি ৰাতিপুৱা সদায় হেল্ডি, ঔষধি গুণসম্পন্ন খাদ্য খাবলৈ চেষ্টা কৰিব লাগে। ৰাতিপুৱা খাব পৰা তেনেকুৱা ঔষধি গুণসম্পন্ন বহুতো খাদ্য বা বনৌষধি আছে, কিন্তু আজিৰ ভিডিঅ'টোত অকল কিচমিচৰ বিষয়েহে আলোচনা কৰিম। 5টা বা 10টা কিচমিচ এগিলাচ পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা পানী গিলাচৰ সৈতে কিচমিচকেইটা যদি চুবাই খোৱাৰ অভ্যাস কৰা যায়, তেতিয়া 8টা বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায়। এই বিশেষ স্বাস্থ্য উপকাৰিতাসমূহ কি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আজিকালি বহুত মানুহে ৰাতিপুৱা খালী পেটত কিচমিচ বা কাঠবাদাম খায়, আৰু তেওঁলোকে ইয়াৰ স্বাস্থ্য উপকাৰিতাসমূহৰ বিষয়েও নিশ্চয় জানে বা ভাল ৰিজাল্ট হয়তো পাইছে। যিসকলে নেজানে বা যিসকলে খাই পোৱা নাই, তেওঁলোকে আজিৰ ভিডিঅ'টো চালে নিশ্চয় খাবলৈ আগ্ৰহী হ'ব। তেনেহ'লে জানোচোন আহক, ৰাতিপুৱা খালী পেটত কিচমিচ পানী বা ৰেইজিন ৱাটাৰ খালে আমি কি স্বাস্থ্য উপকাৰিতা লাভ কৰোঁ। ৰাতিপুৱা খালী পেটত কিচমিচ পানী খালে ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত পোৱা প্ৰথম উপকাৰিতাটো কি জানি লওঁ আহক। কিচমিচে ডাইজেশ্যন ভাল কৰে আৰু পেট পৰিষ্কাৰ কৰাত সহায় কৰে, কাৰণ কিচমিচ যেতিয়া পানীত তিয়াওৱা হয় তেতিয়া কোমল হৈ পৰে আৰু ইয়াত থকা পুষ্টিকৰ উপাদানসমূহ দেহে সহজতে গ্ৰহণ কৰিব পৰা হয়। কিচমিচ পানীয়ে আমাৰ ডাইজেষ্টিভ এনজাইমবিলাক এক্টিভেট কৰে আৰু ইয়াত থকা চলিবল ফাইবাৰে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। ৰাতিপুৱা খালী পেটত কিচমিচ পানী খালে আমাৰ গেছ, ব্লটিং বা এচিডিটিৰ সমস্যা সহজতে নহয়। 2 নম্বৰ উপকাৰিতাটো লিভাৰৰ ক্ষেত্ৰত দেখা যায়। কিচমিচে নেচাৰেলি আমাৰ লিভাৰটো ডিটক্স কৰে, কাৰণ ইয়াত আছে কিছুমান বিশেষ ধৰণৰ এণ্টিঅক্সিডেণ্ট যিয়ে লিভাৰ চেল বা কোষবিলাকত হোৱা ইনফ্লেমেশ্যন প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে আৰু ফেট ডিপজিশ্যন হোৱাত বাধা দিয়ে, অৰ্থাৎ লিভাৰ চেল বা কোষবিলাকত চৰ্বি জমা হোৱাত বাধা দিয়ে, অৰ্থাৎ ই ফেটি লিভাৰ প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰে আৰু বাইল জুচ বা পিত্তৰসৰ উৎপাদন বৃদ্ধি কৰে, যাৰ কাৰণে আমি খোৱা খাদ্যবোৰ হজম হোৱাত ই ভালদৰে সহায় কৰে। গতিকে লিভাৰ ভালে ৰাখিবলৈ হ'লে ৰাতিপুৱা খালী পেটত কিচমিচ পানী খোৱাৰ অভ্যাস কৰিব পাৰে। 3 নম্বৰ উপকাৰিতাটো ৰক্তহীনতা বা এনিমিয়াৰ ক্ষেত্ৰত দেখা পোৱা যায়। যিসকল ব্যক্তিয়ে ৰাতিপুৱা খালী পেটত কিচমিচ খোৱাৰ অভ্যাস কৰে, তেওঁলোকৰ সহজতে ৰক্তহীনতা বা এনিমিয়া নহয়, কাৰণ এনেকুৱা ধৰণে যদি খোৱা যায় তেতিয়া কিচমিচত থকা আইৰণ, ফলেট আদি উপাদানসমূহে তেজৰ হিমোগ্লবিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া প্ৰাকৃতিকভাৱে দূৰ কৰাত সহায় কৰে। 4 নম্বৰ উপকাৰিতাটো স্কিনৰ ক্ষেত্ৰত পোৱা যায়। নেচাৰেলি যদি এখন ধুনীয়া স্কিনৰ গৰাকী হ'ব খুজিছে, তেন্তে ৰাতিপুৱা খালী পেটত কিচমিচ পানী 2 মাহমান খাই চাওক, নিশ্চয় সুফল পাব। কাৰণ কিচমিচ হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ আৰু ইয়াৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ থকাৰ কাৰণে একনি, পিম্পলছ বা শালমইনাৰ সমস্যা আৰু এলাৰ্জিৰ সমস্যাৰ পৰা ই আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে। তদুপৰি ই হৰমনবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে, লিভাৰ ডিটক্স কৰে, ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰটো ভালে ৰাখে, পেট পৰিষ্কাৰ কৰে। আৰু এনেকুৱা সমস্যা থকা ব্যক্তিসকলৰ প্ৰায়ে স্কিনৰ কিছুমান সমস্যা হৈ থাকে। গতিকে এখন ধুনীয়া স্কিনৰ গৰাকী হ'বলৈ হ'লে আমি ৰাতিপুৱা খালী পেটত যদি কিচমিচ পানী খাওঁ, নিশ্চয় সুফল পাম। আপুনি যদি খুব ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰি থাকে, তেন্তে 2 মাহমান ৰাতিপুৱা খালী পেটত কিচমিচ পানী খাই চাওক, নিশ্চয় সুফল পাব। কাৰণ কিচমিচ হৈছে এবিধ প্ৰাকৃতিক মিঠা যিয়ে ইনষ্টেণ্ট এনাৰ্জি দিয়ে, অৰ্থাৎ তৎক্ষণাত আমাৰ দেহত শক্তি প্ৰদান কৰে আৰু দেহৰ দুৰ্বল বা ভাগৰুৱা ভাৱ নাইকিয়া কৰে। আচলতে মানুহৰ দুৰ্বলতাৰ কাৰণ বহুত থাকে। কেতিয়াবা হৰমনেল ইমবেলেঞ্চ হ'লেও দুৰ্বলতা হ'ব পাৰে, এনিমিয়া থাকিলেও হ'ব পাৰে, বা লিভাৰ ট্ৰাবল থাকিলেও হ'ব পাৰে, বা কেতিয়াবা ইমিউনিটি কম হ'লেও মানুহ দুৰ্বল হ'ব পাৰে। এনেকুৱা বহুত কাৰণত আচলতে মানুহৰ দুৰ্বলতা বা উইকনেছ আহে। তেনে ক্ষেত্ৰত কিন্তু কিচমিচে আপোনাক যথেষ্ট সহায় কৰিব পাৰে, কাৰণ সকলোবিলাক প্ৰব্লেম বা যিবিলাক ফেক্টৰ আছে যাৰ কাৰণে মানুহ উইক হয়, সেই সকলোবিলাক ফেক্টৰ দূৰ কৰাত কিচমিচে সহায় কৰে। গতিকে যদি আপুনি খুব ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰি আছে, তেন্তে 2 মাহমান খাই চাওক, নিশ্চয় আপোনালোকে সুফল পাব। আৰু বহুতে এনেকৈ ব্যৱহাৰ কৰি সুফল পাইছে, সেইকাৰণে আপোনালোকক কথাটো জনাই থলোঁ। কিচমিচৰ 6 নম্বৰ উপকাৰিতাটো পুৰুষসকলে লাভ কৰে। যিসকল পুৰুষে ৰাতিপুৱা খালী পেটত কিচমিচ পানী খায়, তেওঁলোকে কেইবাটাও বিশেষ উপকাৰিতা লাভ কৰে। বিশেষকৈ পুৰুষসকলৰ ৰিপ্ৰডাক্টিভ ছিষ্টেম বা প্ৰজনন তন্ত্ৰৰ কাৰণে কিচমিচ পানী খুব ভাল। যিসকল পুৰুষৰ স্পাৰ্ম কাউণ্ট কম, বা যিসকল পুৰুষৰ লিবিডো বা যৌন ক্ষমতা কম, বা যাৰ শীঘ্ৰ পতন, নপুংসকতা আদি সমস্যা আছে, তেওঁলোকে এনেদৰে খাই চাওক, নিশ্চয় সুফল পাব। অৱশ্যে অকল এইটোকে চিকিৎসা হিচাপে নল'ব, আপোনালোকে আয়ুৰ্বেদিক চিকিৎসাৰ লগতে যদি গ্ৰহণ কৰে, তেতিয়া আপোনালোকে নিশ্চয় যথেষ্ট ভাল ৰিজাল্ট পাব।
7 নম্বৰ উপকাৰিতাটো আমি হাৰ্টৰ ক্ষেত্ৰত লাভ কৰোঁ। কিচমিচ আমাৰ হাৰ্টৰ কাৰণে খুব ভাল, কাৰণ ইয়াত থকা এণ্টিঅক্সিডেণ্ট, ফাইবাৰ, পটাছিয়াম, মেগনেছিয়াম আদি উপাদানসমূহে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে আৰু অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আৰু আপোনালোকে সকলোৱে জানে যে ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰল যদি নিয়ন্ত্ৰণ হৈ থাকে তেতিয়া আমাৰ হাৰ্টটো নেচাৰেলি ভাল হৈ থাকে। গতিকে খাদ্য তালিকাত কিচমিচৰ দৰে খাদ্যবোৰ অন্তৰ্ভুক্ত কৰিবলৈ লওক। 8 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰে আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ সমস্যাত ভুগি থকা ব্যক্তিসকলে। কিচমিচ আমাৰ বোন আৰু জইণ্ট হেল্থৰ কাৰণে খুব ভাল, কাৰণ ইয়াত থকা কেলছিয়াম, মেগনেছিয়াম আদি ইম্পৰ্টেণ্ট খনিজ পদাৰ্থসমূহে বোন আৰু জইণ্ট হেল্থ ভালে ৰখাত সহায় কৰে। বিশেষকৈ অষ্টিঅ'পৰচিছ নামৰ বেমাৰটোৰ পৰা ই প্ৰাকৃতিকভাৱে বচাই ৰাখে, কাৰণ যিটো আমাৰ বন ডেঞ্চিটি, সেই বন ডেঞ্চিটিটো বয়সৰ লগে লগে কমি যায়, কিন্তু কিচমিচে সেই বন ডেঞ্চিটিটো ধৰি ৰখাত বা অটুট ৰখাত সহায় কৰে। গতিকে মেনপজৰ সময়ত মহিলাসকলে যদি কিচমিচ পানী খায় নিশ্চয় তেওঁলোক যথেষ্ট উপকৃত হ'ব। আৰু গাঁঠিৰ বিষৰ সমস্যা প্ৰায়বিলাকৰে থাকে, সেইকাৰণে এনেকুৱা হেল্ডি ডায়েটৰ ওপৰত আপোনালোকে যদি নিৰ্ভৰ কৰে আপোনালোকৰ সমস্যা বহুতখিনি প্ৰতিৰোধ হৈ থাকিব। এটা কথা কিন্তু মনত ৰাখিব, যাৰ ডায়েবেটিছ থাকে তেওঁলোকে ৰাতিপুৱা খালী পেটত এইদৰে কিচমিচ খালে হয়তো তেওঁলোকৰ ব্লাড চুগাৰ বাঢ়িব পাৰে, সেইকাৰণে তেওঁলোকে ৰেগুলাৰ বেচিছত নাখাব। বাকীসকলে সকলোৱে এনেধৰণে খাই থাকিব পাৰে, কিন্তু ডায়েবেটিছ পেচেণ্টসকল অকণমান বিশেষভাৱে সাৱধান হ'ব লাগে। কিডনী পেচেণ্ট সাৱধান হোৱাটো দৰকাৰ, ডায়েটিচিয়ান বা ডক্টৰৰ পৰামৰ্শ ল'ব। অকল এই 8টা গুণ বুলিয়ে নহয়, আৰু বহুকেইটা ঔষধি গুণ আছে, কিন্তু এই 8টা গুণৰ কথা যাতে জনাই দিছোঁ আপোনালোকে, কাৰণ আমাৰ কিছুমান বেমাৰ খুব সঘনাই হৈ থাকে আৰু সেই বেমাৰবিলাক কেনেকৈ প্ৰতিৰোধ কৰিব লাগে খাদ্যৰ যোগেদি তাৰ বিষয়ে জনোৱাটো হৈছে মোৰ দায়িত্ব। যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।